স্টুডেন্ট আজি আমি আলোচনা কৰিম জীৱন প্ৰক্ৰিয়া ক্লাস 10 চেপ্টাৰ নম্বৰ 6 জীৱন প্ৰক্ৰিয়া মানে কি তাৰ ডেফিনিশনটো হ'ল যে জীৱজগতে নিজৰ জীৱন ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা প্ৰক্ৰিয়াসমূহক কি বুলি কোৱা হয় জীৱন প্ৰক্ৰিয়া বোলে অৰ্থাৎ এই প্ৰক্ৰিয়াসমূহ কি আমি চাব লাগিব প্ৰক্ৰিয়াসমূহ কি আমি যদি চাও সেই প্ৰক্ৰিয়াবোৰক ভাগ কৰোঁ নহয় আৰু সেই প্ৰক্ৰিয়াবোৰে মোস্ট ইম্পৰ্টেন্ট বস্তু হয় জীৱ আমাৰ এটা কোৱেশ্চন আছে যে জীৱটো মৃত নে জীৱিত আমি তাক ঠাৱৰ কৰিবৰ কাৰণে আমি কি চাম অৰ্থাৎ আমি কি চাম যে জীৱন প্ৰক্ৰিয়াবোৰ সংঘটিত হৈ আছে নে নাই অৰ্থাৎ সেই জীৱন প্ৰক্ৰিয়াবোৰ কি প্ৰথমতে আমি চাম কি পৰিপুষ্টি পৰিপুষ্টি প্ৰথমতে আমি কি চাম পৰিপুষ্টি আমি নেক্সট চাম শ্বসন আমি 2 নম্বৰ চাম শ্বসন আমি 3 নম্বৰ চাম পৰিবহন আমি লাষ্টত চাম ৰেচন ক্ৰিয়া আমি লাষ্টত চাম ৰেচন ক্ৰিয়া অৰ্থাৎ আমাৰ এই 4টা বস্তু আমি এতিয়া আহো পৰিপুষ্টিলৈকে ওকে এতিয়া আমি জানিব লাগিব যে পৰিপুষ্টি মানে কি কাক বোলে আমি গম পাওঁ যে দেহৰ বৃদ্ধি বিকাশ হ'বৰ কাৰণে আমাক কি আহাৰ গ্ৰহণ কৰা অৰ্থাৎ খাদ্য খোৱাটো কি জৰুৰী দেহৰ বৃদ্ধি বিকাশ আৰু অন্যান্য জীৱন প্ৰক্ৰিয়াৰ বাবে আমাক কি গ্ৰহণ কৰা খাদ্যৰ পৰা শক্তি আহৰণ কৰা প্ৰক্ৰিয়াসমূহক কি বুলি কোৱা হয় পৰিপুষ্টি বোলে মই ডেফিনেশ্যনটো কৈ দিছোঁ দেহৰ বৃদ্ধি বিকাশ আৰু অন্যান্য জীৱন প্ৰক্ৰিয়াৰ বাবে গ্ৰহণ কৰা খাদ্যৰ পৰা শক্তি আহৰণ কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয় পৰিপুষ্টি বুলি কোৱা হয় আমি ডেফিনেশ্যন গম পালোঁ এতিয়া আমি পৰিপুষ্টিটো চাব লাগিব যে পৰিপুষ্টিটো কেইটা ভাগত ভগোৱা হৈছে আমি জানো যে সকলোৱে জীৱই কি কৰে পৰিপুষ্টি অৱলম্বন কৰে সকলো জীৱই পৰিপুষ্টি অৱলম্বন কৰে এতিয়া আমি পৰিপুষ্টিত আমাৰ কি ভাগ আছে সাধাৰণতে আমি জীৱবিলাকক 2টা ভাগত ভগাব পাৰোঁ প্ৰথমতে স্বপোষী আৰু কি পৰপোষী স্বপোষীয় পৰিপুষ্টি আৰু কি পৰপোষীয় পৰিপুষ্টি স্বপোষীয় পৰিপুষ্টি আৰু পৰপোষীয় পৰিপুষ্টি ওকে এতিয়া আমি গম পালোঁ যে পৰিপুষ্টি মানে কি গম পালোঁ স্বপোষীয় পৰিপুষ্টি আৰু পৰপোষীয় পৰিপুষ্টিৰ ডেফিনেশ্যনটো আমি এইদৰে দিব পাৰোঁ বা এটা তোমালোকৰ কুৱেশ্যন আহে যে জীৱই সিহঁতৰ খাদ্য কেনেকৈ আহৰণ কৰে আমি জানো যে জীৱবিলাকে সিহঁতৰ খাদ্য আহৰণ কৰে এতিয়া আমি জীৱবিলাকক কেইটা ভাগত ভগাব পাৰিছোঁ আমি জানিছোঁ যে স্বপোষীয় আছে আৰু কি পৰপোষীয় আছে অৰ্থাৎ কি যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে তাক কি কয় স্বপোষীয় আৰু যিবোৰ জীৱই কি আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে তাক কি কয় পৰপোষীয় ওকে আমি ইয়াৰ ডেফিনেশ্যনটো তোমালোকে এনেকৈ দিব পাৰা যে যিবোৰ জীৱই কাৰ্বন ডাই অক্সাইড আৰু পানীৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটাই নিজৰ আহাৰ কি প্ৰস্তুত কৰে অৰ্থাৎ নিজৰ আহাৰ কি কৰে আহৰণ কৰে এনে প্ৰক্ৰিয়া অৱলম্বন কৰা জীৱবোৰকে কি বুলি কোৱা হয় স্বপোষীয় পৰিপুষ্টিৰ কি অন্তৰ্গত কি জীৱ বুলি কোৱা হয় স্বপোষীয় পৰিপুষ্টি অৱলম্বন কৰা জীৱবিলাক হ'ল কোনবিলাক জীৱ যে আমি গম পাওঁ যে সেউজীয়া উদ্ভিদ বেক্টেৰিয়া এইবিলাক ওকে আমি এতিয়া চাম পৰপোষীয় পৰিপুষ্টিৰ ডেফিনেশ্যনটো কি দিম আমি যে যিবোৰ জীৱই বেলেগ জীৱৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ জৈৱ অনুঘটক ব্যৱহাৰ কৰি নিজৰ খাদ্য গ্ৰহণ কৰে সেই তেনেবোৰ জীৱক কি বুলি কোৱা হয় পৰপোষীয় পৰিপুষ্টিৰ অন্তৰ্গত জীৱ বুলি কোৱা হয় ওকে সিহঁতে কি কৰে যে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰি চলে আৰু সিহঁতক কি লাগে যে জৈৱ অনুঘটক ব্যৱহাৰ কৰে এটা জৈৱ অনুঘটক মানে কি
আমি জানো যে জৈৱ অনুঘটকক কি বোলে আমি জানো যে জৈৱ অনুঘটকক কি বোলে উৎসেচক বোলে ওকে যে আমি জানো যে খাদ্যৰ জটিল অৱস্থা কি সৰল অৱস্থালৈ নিবৰ বাবে যিবোৰ কি অনুঘটক প্ৰয়োজন হয় হা বা যিবোৰ অনুঘটকক কি লাগে সেই অনুঘটকক কি বুলি কোৱা হয় জৈৱ অনুঘটক আৰু সেই জৈৱ অনুঘটকক কি বোলে যে সেই উৎসেচক বোলে এতিয়া উৎসেচক চাওক তোমালোকক এতিয়া উৎসেচক বুলি কওঁতে এটা বস্তু মই ৰিমাইণ্ড কৰি দিওঁ যে উৎসেচক আমি যেতিয়া আহাৰ খাওঁ তেতিয়া আমি খাদ্য মুখত দিওঁ তেতিয়া আমি কি কৰোঁ খাদ্যবোৰ দাঁতেৰে চুবাওঁ দাঁতেৰে চুবোৱাৰ লগতে যেতিয়া আমি দাঁতেৰে চুবাই থাকিম তাৰে লগতে কি হয় যে আমাৰ লালতী গ্ৰন্থিৰ পৰা এবিধ কি উৎসেচক নিঃসৰণ কৰে সেই উৎসেচকবিধৰ নাম কি লালতী এমাইলেজ হা সেই উৎসেচকবিধৰ নাম কি লালতী এমাইলেজ এতিয়া লালতী এমাইলেজৰ কাম কি লালতী এমাইলেজৰ কাম কি এতিয়া আমি লালতী এমাইলেজৰ কাম কি চাম যে লালতী এমাইলেজে আমাক কি সহায় কৰে যে খাদ্যনলীৰ পৰা অৰ্থাৎ যেতিয়া আমি মুখত চুবাই থাকিম যেতিয়া আমি গিলি দিওঁ তেতিয়া কি কৰে সেই পাকস্থলীলৈ যোৱাত আমাৰ পেটত কি থাকে পাকস্থলী থাকে সেই পাকস্থলীলৈ যোৱাত কি কৰে সহায় কৰে আৰু কি কৰে আমাৰ যিবোৰ খাদ্য খাওঁ সেই খাদ্যত ডাঙৰ ডাঙৰ কি থাকে ষ্টাৰ্চ থাকে কাৰ্বহাইড্ৰেট কি ষ্টাৰ্চ থাকে হয়নে নহয় সেই ষ্টাৰ্চবোৰ কি কৰে ভাঙি সৰল পদাৰ্থলৈ কি কৰে পৰিৱৰ্তন কৰে এইবিলাক আমি পিছত ডিছকাছ কৰিম এতিয়া আমি কি চাম শ্বসন চাম ওকে আমি গম পালোঁ যে পৰপোষীয় পৰিপুষ্টিৰ এক্সাম্পল কোনবিলাক জীৱ অৱলম্বন কৰে মানুহ গৰু ছাগলী তোমাৰ কুৱেশ্যনো আহে যে কি জীৱৰ ক্ষুদ্ৰান্তটো চুটি কি জীৱৰ বাঘৰ কিয় চুটি কাৰণ কি সি মাংসাহাৰী আৰু এই যিবিলাক আমাৰ কি খায় ঘাঁহজাতীয় বস্তুবিলাক খায় অৰ্থাৎ ছাগলী গৰু ছাগলী সেইবিলাক অৰ্থাৎ কি গৰু ছাগলী সেইবিলাক জীৱৰ কি কুৱেশ্যন এটা আছে যে সিহঁতৰ ক্ষুদ্ৰান্তবোৰ কিয় পাক খোৱা এটা কুৱেশ্যন আছে সেইবিলাক মই পিছত ডিছকাছ কৰি দিম অ'কে এতিয়া আমি আহিম কি শ্বসনলৈকে আমি আহোঁ তোমালোকে শ্বসন বুলি কওঁতে কি বুজি পাইছে যে শ্বসন মানে কি আমি জানো যে উশাহত কি লওঁ অক্সিজেন লওঁ নিশাহত কি কৰোঁ কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু সেই অক্সিজেন আমি কি ক'ৰ পৰা লওঁ আমি সেই অক্সিজেন ক'ৰ পৰা লওঁ বায়ুমণ্ডলৰ পৰা লওঁ হয়নে নহয় সেই অক্সিজেন বায়ুমণ্ডলত বেছিভাগ কোনে উলিয়াই দিয়ে অ'কে এই স্বপোষীয় পৰিপুষ্টিৰ অন্তৰ্গত জীৱবিলাক অৰ্থাৎ মই তেতিয়া কৈছিলোঁ যে সেউজীয়া উদ্ভিদ এই সেউজীয়া উদ্ভিদে কি কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰে কি কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰে এই সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰোঁতে কি কৰে খাদ্য প্ৰস্তুত হোৱাৰ লগতে অক্সিজেন কি হয় প্ৰস্তুত হয় আৰু সেই অক্সিজেন কি কৰে পত্ৰৰন্ধ্ৰ মই পিছত বুজাই দি আছোঁ পত্ৰৰন্ধ্ৰৰ মাজেৰে কি কৰে উলিয়াই দিয়ে কাৰ কাৰণে আমাৰ কাৰণে উলিয়াই দিয়ে মনত ৰাখিবা অ'কে এতিয়া আমি আহিম শ্বসন এতিয়া শ্বসন জানো যে গম পালোঁ যে কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ আৰু কি লওঁ আমাক বডিত কি লাগে অক্সিজেন লাগে কিয় অক্সিজেন লাগে এতিয়া আমাক শ্বসনটো কি কৰিছে শ্বসনকো আমি ভগাই লওঁ শ্বসন তোমালোকৰ কিতাপত থকা শ্বসন পাবা যে সবাত শ্বসন আৰু কি পাবা অবাত শ্বসন অ'কে এতিয়া এই সবাত শ্বসন আৰু অবাত শ্বসনৰ ডেফিনেশ্যন আছে যেতিয়া মই এইবিলাক পঢ়াম তেতিয়া ক'ম ডিছকাছ কৰিম সবাত শ্বসন অবাত শ্বসনৰ বেলেগকৈ ক্লাছ দিম মই তেতিয়া আমি গম পাম যে অবাত শ্বসন মানে কি সবাত শ্বসন অবাত শ্বসন মানে কি এতিয়া আমি জানো যে শ্বসন আমি কি গম পালোঁ পৰিপুষ্টিৰ আমি ডেফিনেশ্যন গম পালোঁ এতিয়া আমি শ্বসনৰ ডেফিনেশ্যন লাগিব আমাক শ্বসন কি অ'কে শ্বসন মানে আমি কি বুজি পাওঁ যে কোষবোৰৰ প্ৰয়োজনসমূহ পূৰ কৰাৰ বাবে আহৰণ কৰা অৰ্থাৎ পৰিৱেশৰ পৰা অক্সিজেন আহৰণ কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয় শ্বসন বোলে এতিয়া আমি পাম সবাত শ্বসন আৰু কি অবাত শ্বসন সবাত শ্বসনত তোমালোকৰ কি অক্সিজেনৰ উপস্থিতিত সংঘটিত হ'ব অবাত শ্বসন কি অক্সিজেনৰ অনুপস্থিতিত ইয়াত অক্সিজেন কি নালাগে আৰু এটা পাবা কি কম অক্সিজেনৰ পৰিৱেশত পাবা মই যেতিয়া এই শ্বসনৰ কথা পঢ়াম তেতিয়া মই ক'ম অ'কে এতিয়া আমি আহিম পৰিবহণলৈকে আহোঁ অ'কে এতিয়া পৰিবহণ বুলি কওঁতে তোমালোকে কি বুজি পাইছা যে পৰিবহণ ব্যৱস্থা অৰ্থাৎ ৰাস্তা পদূলি সেইবিলাক আমাক একচুৱেলি ৰাস্তা পদূলিয়ে আমি যদি চাব যাওঁ ৰাস্তা পদূলিয়ে জীৱৰ ভিতৰত অৰ্থাৎ জীৱ দেহৰ ভিতৰত কি থাকে বহুত ৰাস্তা থাকে আমি যে কওঁ এই ৰগ
ভেইন বুলি কওঁ যে সেইবিলাক কি সেইবিলাক ৰাস্তা কাৰ ৰাস্তা বিভিন্ন বস্তু যোৱা ৰাস্তা প্ৰথমতে আমি পৰিবহণ কাক বোলে আমি সেইটো জানিব লাগিব প্ৰথমতে জানি লওঁ যে পৰিবহণ কাক বোলে পৰিবহণ কাক বোলে প্ৰথমতে আমি জানিব লাগিব যে পৰিবহণ কাক বোলে প্ৰথমতে জানিব লাগিব যে পৰিবহণ কাক বোলে আমি জানো যে সংবহন কলাসমূহৰ মাধ্যমেৰে কি হয় দেহৰ এটা অংশৰ পৰা আন এটা অংশলৈ কি কৰে খাদ্য কাৰ্বন ডাই অক্সাইড পানী অক্সিজেন এইবিলাক কি কৰে কঢ়িয়াই লৈ যায় এই কঢ়িয়াই নিয়া প্ৰক্ৰিয়াকে কি বুলি কয় পৰিবহণ বোলে পৰিবহণ বুলি কওঁতে কাৰ কাৰ কথা পঢ়িম আমি নিশ্চয় গম পাইছোঁ যে জীৱন প্ৰক্ৰিয়া বুলি কওঁতে অকল আমি মানুহ গৰু ছাগলী সেইবিলাক জীৱন হয় গছৰো আছে পৰিবহণ মানুহৰো আছে গৰু ছাগলীৰো পৰিবহণ আছে অৰ্থাৎ কি জীৱ জন্তুৰ অৰ্থাৎ জীৱ বুলি কওঁতে কি সকলো জীৱৰে কি পৰিবহণ ব্যৱস্থা পঢ়িম এতিয়া আমি পৰিবহণ ব্যৱস্থা কাৰ কাৰ কথা পঢ়িম তোমালোকৰ কিতাপ অনুযায়ী উদ্ভিদৰ পৰিবহণ আৰু কাৰ কথা পঢ়িম মানৱ দেহৰ পৰিবহণ ওকে মানৱ দেহৰ পৰিবহণৰ কথা পঢ়াৰ লগতে আমি যেতিয়া মানৱ দেহৰ পৰিবহণৰ কথা পঢ়িম তেতিয়া আমি ইয়াত পাম কি হৃদযন্ত্ৰৰ কথা পাম হৃদযন্ত্ৰ 2 নম্বৰে পাম হাওঁফাওঁ তাৰে পিছত পাম আমি লচিকা ৰক্তনলিকা আমি সেইবোৰৰ কথা পঢ়িম উদ্ভিদৰো পৰিবহণ ব্যৱস্থা আছে ওকে যেতিয়া সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হয় তেতিয়া সেই উদ্ভিদক পানী ক'ৰ পৰা কেনেকৈ আহে উদ্ভিদৰ পাতত থাকে কি থাকে পত্ৰসৰিত থাকে আমি জানো যে উদ্ভিদৰ পাতত কি থাকে পত্ৰসৰিত ক'ত থাকে মই বুজাই দিম এতিয়া আমি গম পাম যে উদ্ভিদৰ পৰিবহণ ব্যৱস্থা আমি পঢ়িব পাম যে উদ্ভিদৰ পৰিবহণ ব্যৱস্থা কেনেকৈ পঢ়িব পাম যে উদ্ভিদৰ পানী ক'ৰ পৰা কেনেকৈ আনে মূলেৰে গছৰ মূলেৰে কি কৰে পানী কঢ়িয়াই আনে জাইলেমৰ মাজেৰে পানী কঢ়িয়াই আনি ক'ত নিয়ে পাতত নিয়ে হয়নে নহয় ঠিক সেনেকুৱা আমি উদ্ভিদৰ পৰিবহণ ব্যৱস্থা আমি পঢ়িম আৰু মানৱ দেহৰ পৰিবহণ ব্যৱস্থা পঢ়িম ওকে লাষ্টত আহিব তোমালোকৰ কি ৰেচন ক্ৰিয়া আমি ৰেচন ক্ৰিয়া বুলি কওঁতে আমি প্ৰথমে জানিব লাগিব যে ৰেচন ক্ৰিয়া মানে কি অৰ্থাৎ কি বিপাকীয় বৰ্জ্য পদাৰ্থসমূহ আমাৰ বডিত থকা আমাৰ দেহৰ ভিতৰত যিবিলাক বৰ্জ্য পদাৰ্থ উৎপন্ন হ'ব সেই বৰ্জ্য পদাৰ্থ অৰ্থাৎ কি বেয়া বস্তুবিলাক কি উৎপন্ন হ'ব সেই পদাৰ্থসমূহক কি বৰ্জন কৰা অৰ্থাৎ আমাৰ দেহৰ পৰা কি বাহিৰ কৰি দিয়া প্ৰক্ৰিয়াক কি বুলি কয় ৰেচন ক্ৰিয়া বোলে অৰ্থাৎ আমি ডেফিনেশ্যনটো আমি কি এনেদৰে দিব পাৰোঁ যে বিপাকীয় বৰ্জ্য পদাৰ্থসমূহ দেহৰ পৰা বৰ্জন কৰা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াক কি বুলি কয় ৰেচন ক্ৰিয়া বুলি কোৱা হয় এতিয়া আমি ৰেচন ক্ৰিয়া ডেফিনেশ্যন গম পালোঁ এতিয়া ৰেচন ক্ৰিয়াৰ কথা পঢ়িম আমি সকলো জীৱৰ গাত ৰেচন ক্ৰিয়া হয় ওকে এতিয়া কি উদ্ভিদৰ ৰেচন ক্ৰিয়াও হয় উদ্ভিদৰ দেহত ৰেচন ক্ৰিয়া পঢ়িম প্ৰথমতে পঢ়িম আমি উদ্ভিদৰ দেহত ৰেচন ক্ৰিয়া উদ্ভিদৰ দেহত কি পঢ়িম ৰেচন ক্ৰিয়া পঢ়িম আৰু কাৰ কথা পঢ়িম উদ্ভিদৰ দেহত ৰেচন ক্ৰিয়াৰ কথা পঢ়িম আৰু কি মানৱ দেহৰ ৰেচন ক্ৰিয়া মানৱ দেহৰ ৰেচন ক্ৰিয়াৰ কথা পঢ়িম আমি কাৰ পঢ়িম উদ্ভিদৰ ৰেচন ক্ৰিয়া পঢ়িম উদ্ভিদৰ দেহত কেনেদৰে ৰেচন ক্ৰিয়া সংঘটিত হয় তাক নালগা বস্তুবিলাক তাক সেই উদ্ভিদক নলগা বস্তুবিলাক অৰ্থাৎ বেছি পানীৰ পৰিমাণ হৈ যায় সেই পানী কি হয় কেনেকৈ ওলাই বাষ্পীভৱন প্ৰক্ৰিয়াৰ পানী বাহিৰ কৰি দিয়ে আঠা ৰেজিন আদি সেনেকৈ কি কৰে বাহিৰ কৰি দিয়ে ওকে মানৱ দেহৰ ৰেচন ক্ৰিয়া কি আমি যি পেচাব পায়খানা সেইবিলাক কি বাহিৰ কৰা প্ৰক্ৰিয়া আছে হয়নে নহয় আমি তাৰ কথা পঢ়িম এতিয়া মই আহোঁ পৰিপুষ্টিলৈকে আহোঁ এতিয়া গম পালোঁ পৰিপুষ্টি আমি জানো স্বপহীয়া পৰিপুষ্টি আৰু পৰপহীয়া পৰিপুষ্টি স্বপহীয়া পৰিপুষ্টিৰ আমি যে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰে অৰ্থাৎ উদ্ভিদে কেনেদৰে খাদ্য প্ৰস্তুত কৰে বা কেনেদৰে খাদ্য তাৰ কি আহৰণ কৰে কেনেদৰে কি কৰে খাদ্য কেনেদৰে প্ৰস্তুত কৰে আমি তাক চাম এতিয়া আমি কাৰ কথা পঢ়িম সেউজীয়া উদ্ভিদৰ কথা পঢ়িম সেউজীয়া উদ্ভিদ কাৰ এক্সাম্পল স্বপহীয়া পৰিপুষ্টিৰ এক্সাম্পল স্বপহীয়া পৰিপুষ্টিৰ কি এক্সাম্পল এতিয়া আমি সেউজীয়া উদ্ভিদে কেনেদৰে তাৰ আহাৰ প্ৰস্তুত কৰে আৰু সেই আহাৰ কেনেদৰে কি কৰে আমি তাৰ কথা আলোচনা কৰিম